নমস্কাৰ লডেক্স আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এডভোকেট ইমদাদুৰ ৰহমান। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিৰ চেক বাউন্স ৰিলেটেড বা চেক ৰিলেটেড কিছুমান সন্দেহ আছে, কিছুমান ডাউট আছে, কিছুমান মিছ ইনফৰমেশ্যন তেওঁলোকে পাইছে, যাৰ দ্বাৰাই তেওঁলোকৰ চেকবিলাক মিছ ইউজ হৈছে। তো চেক ৰিলেটেড কিছুমান খুঁটিনাটি কথা এটা ছুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। তো মোৰ এই ভিডিঅ'টো ছুপ্ৰিম কোৰ্টৰ জাজমেণ্ট এটা সহজ সৰল ভাষাত বুজাই আপুনি যাতে উপকৃত হয় তাৰে প্ৰচেষ্টা থাকিব মোৰ এই ভিডিঅ'টোত। তো মই যোনটো ছুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ বিষয়ে আজি ক'বলৈ গৈছোঁ, জাজমেণ্টটোৰ নাম হৈছে বীৰ সিং ভাৰ্চেছ মুকেশ কুমাৰ। এইটো 2019ৰ কেছ হয় আৰু এই কেছটো ৰিলেটেড হয় নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881 ছেকশ্যন 138, 139 এণ্ড ছেকশ্যন 118 অফ নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট। আপোনালোকে সকলোৱে জানে চেক বাউন্স ৰিলেটেড আমাৰ ইণ্ডিয়াৰ এখন চেণ্ট্ৰেলাইজ এক্ট আছে। সেই চেণ্ট্ৰেলাইজ এক্টখন হৈছে NI এক্ট 1881, যিখন চেণ্ট্ৰেলাইজ এক্টে হোল অফ দ্য ইণ্ডিয়া তাত চেক ৰিলেটেড যিবিলাক ইছ্যু হয়, বাউন্স হয়, এইখন এক্টটোৰ দ্বাৰাই গভাৰ্ণ হয়। তো বীৰ সিং ভাৰ্চেছ মুকেশ কুমাৰ এই কেছটো আছিলে। বীৰ সিং আছিলে এজন IT প্ৰেক্টিশ্যনাৰ আৰু মুকেশ কুমাৰ আছিলে তেখেতৰ ক্লাইণ্ট। তো বীৰ সিঙে কি কৰিছিলে, মুকেশ কুমাৰক এজ এ ফ্ৰেণ্ডলি লোন 15 lakhs rupees তেওঁক ধাৰ দিছিলে, তেওঁক ঋণ দিছিলে, ফ্ৰেণ্ডলি লোন দিছিলে। আৰু তেখেতে তাৰ বিনিময়ত মুকেশ কুমাৰে তাৰ বিনিময়ত এখন পোষ্ট ডেটেড চেক বীৰ সিঙক ইছ্যু কৰিছিলে আৰু তেওঁ টকাটো চেক জৰিয়তে ঘূৰাই দিয়াৰ কাৰণে তেওঁ প্ৰমিছ কৰিছিলে, ইছ্যু কৰিছিলে। যেতিয়া বীৰ সিঙে সেই ডেটটো আহি পাইছিলে আৰু সেই ডেটটোত চেকখন বেংকত ইছ্যু কৰিছিলে, তেতিয়া চেকখন ডিছঅনাৰ হৈছিলে, যাক আমি চেকখন বাউন্স হোৱা বুলি কওঁ। আৰু চেক ডিছঅনাৰ মেম' বেংকৰ পৰা দিছিলে, কাৰণটো আছিলে ইনচাফিচিয়েণ্ট ফাণ্ড। তেতিয়া তেওঁ মুকেশ কুমাৰক যোগাযোগ কৰিছিলে আৰু মুকেশ কুমাৰক দ্বিতীয়বাৰ কৈছিলে যে আপুনি টকাটো মোক দিয়ক। তেতিয়া কৈছে হ'ব এইটো মাহত দিম। নেক্সট তেওঁ আৰু দিম বুলি প্ৰতিশ্ৰুতি দিয়াত তেওঁ চেকখন দ্বিতীয়বাৰ ইছ্যু কৰিছে আৰু তেতিয়াও তেওঁৰ চেকখন ডিছঅনাৰ হৈছে, চেকখন বাউন্স হৈছে। তেতিয়া মুকেশ কুমাৰে বীৰ সিঙে চেক বাউন্স হোৱাৰ উইদিন 30 days ভিতৰত, আফটাৰ 30 days ভিতৰত তেওঁ কি কৰিছে, উইদিন 30 days ভিতৰত এখন ডিমাণ্ড নটিচ, লিগেল নটিচ টকাটো ঘূৰাই পোৱাৰ কাৰণে তেওঁক মুকেশ কুমাৰক এখন ডিমাণ্ড নটিচ পঠাইছিলে। আৰু সেই ডিমাণ্ড নটিচখন মুকেশ কুমাৰে ইগন'ৰ কৰিছিলে, ৰিপ্লাই কৰিছিলে বা উইদিন 15 days তেওঁ টকাটো ঘূৰাই দিয়া নাছিলে। তাৰ 15 days যোৱাৰ পিছত বীৰ সিঙে আণ্ডাৰ ছেকশ্যন 138 অফ NI এক্ট 1881 মুকেশ কুমাৰৰ এগেইনষ্টত চেক বাউন্সৰ এটা কমপ্লেইণ্ট জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ তাত দিছিলে। আৰু সেই জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছে ট্ৰায়েল কোৰ্টে, এইখন প্ৰথম কোৰ্ট আছিলে, এইটো ছুপ্ৰিম কোৰ্টলৈ গৈছে, হাই কোৰ্টলৈ গৈছে, মই গোটেইখিনি কথা কম। তেওঁ কি কৰিছিলে, এইখন চেকখন জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ তাত দিছিলে। তাত মুকেশ কুমাৰক গিল্টি পাইছিলে আৰু মুকেশ কুমাৰক কম্পেনচেশ্যন দিছিলে 15 lakhs rupees আৰু 1 year তেওঁক ইম্প্ৰিজনমেণ্ট দিছিলে মুকেশ কুমাৰক। তেতিয়া যেতিয়া ইম্প্ৰিজনমেণ্ট দিছিলে, তেতিয়া তেওঁ ছেছন কোৰ্টত সেই জাজমেণ্টটোৰ এগেইনষ্টত, ট্ৰায়েল কোৰ্টৰ সেই জাজমেণ্টটোৰ এগেইনষ্টত আপিল কৰিছিলে। তো এডিশ্যনেল ছেছন জেজ, এডিশ্যনেল ছেছন জেজত যেতিয়া এপিল কৰে, তেতিয়া 20% পে'মেণ্ট কেছটো হোৱাৰ আগত একিউজনে দিব লাগে। তো সেইটো এটা ডিফাৰেণ্ট কথা, তো এটা প্ৰচিডিউৰেল বস্তু, এইটো পিছত বুজা। তো এডিশ্যনেল ছেছন জাজৰ তাত তেওঁ কি দিছিলে, চেকখন দিছিলে আৰু চেকখন দিয়াৰ পিছত এডিশ্যনেল ছেছন জাজেও মুকেশ কুমাৰক গিল্টি পাইছিলে আৰু ট্ৰায়েল কোৰ্টৰ যোনটো ডিচিশ্যন আছিলে সেইটো আপহেল্ড কৰিছিলে, কিন্তু তেওঁৰ ইম্প্ৰিজনমেণ্ট যোনটো জেইল সেইটো 6 monthলৈ ৰিডিউচ কৰিছিলে। ঠিক আছে, তাৰপিছত তেওঁক 15 lakhs যোনটো কম্পেনচেশ্যন আছে সেইটো তেওঁক দিবলৈ কৈছিলে আৰু 6 month ইম্প্ৰিজনমেণ্ট ৰিডিউচ কৰিছিলে। দেন মুকেশ কুমাৰে এপ্ৰ'চ টু হাইকোৰ্ট এপ্ৰ'চ কৰিছিলে আৰু হাইকোৰ্টে হাৰিয়ানা আৰু পাঞ্জাৱ হাইকোৰ্টে কি কৰিছিলে, তেখেতক ইকুইটেল কৰিছিলে, মুকেশ কুমাৰক ইকুইটেল কৰিছিলে। কিয় ইকুইটেল কৰিছিলে, ৰিজন ডিচিশ্যন কি আছিলে, ট্ৰায়েল কোৰ্টৰ ডিচিশ্যনবিলাক কিয় আপহেল্ড কৰা নাছিলে, কিয় ইকুইটেল কৰিছিলে, ইয়াৰ মেইন প্ৰাইমাৰী ফেচাই কাৰণটো হৈছিলে যে তেওঁক ইকুইটেল কৰা কমপ্লেইনেণ্ট যোনজন আছিলে বীৰ সিং আৰু মুকেশ কুমাৰৰ মাজত হাইকোৰ্টে দেখা পাইছিলে যে সিহঁতৰ মাজত এটা ক্লাইণ্ট আৰু এটা প্ৰফেশ্যনেল যোনটো ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ, কাষ্টমাৰ আৰু ক্লাইণ্টৰ এটা ৰিলেশ্যনশ্বিপ আছিলে, এটা ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ আছিলে আৰু তেখেত IT প্ৰেক্টিশ্যনাৰ আছিলে। সেইকাৰণে যিটো ৰিবাটেবল প্ৰিজাম্পশ্যন আছে এনেই ক্ৰিমিনেল কেছত, যিটো বিয়ণ্ড ৰিজনেবল ডাউট প্ৰজিকিউশ্যনে এইটো প্ৰুভ কৰিব লাগে। এইটোত NI কেছত সেইটো নহয়, NI কেছত কমপ্লেইনেণ্টে প্ৰুভ কৰিব লাগে যে তাত কিবা প্ৰপণ্ডেঞ্চ অফ প্ৰবেবিলিটি আছে, কিবা ডাউট আছে, এইটো ৰিবাট কৰিব পাৰে, যিটো কমপ্লেইন দিছে এইটো ৰিবাট কৰিব পাৰে ডকুমেণ্ট দি বা এভিডেঞ্চ দি। এইটো কোনে পাৰে, এইটো একিউজড পাৰ্চনে পাৰে। তাৰপিছতে বাৰ্ডেন অফ প্ৰুফটো শিফ্ট হয় কমপ্লেইনেণ্টতকৈ। প্ৰথম বাৰ্ডেনৰ প্ৰুফটো যে সেইখন চেক তেওঁ দিয়া নাছিলে বা সেইখন চিকিউৰিটি চেক হয় বা তেওঁ চেকখন মিছ ইউজ কৰিছিলে, সেইটো যোনটো বাৰ্ডেন অফ প্ৰুফ থাকে, সেই বাৰ্ডেন অফ প্ৰুফটো একিউজড পাৰ্চনৰ ওপৰত থাকে। তো একিউজড পাৰ্চনে কৈছিলে যে মোৰ আৰু তেখেতৰ মাজত এটা ক্লাইণ্ট আৰু IT প্ৰেক্টিশ্যনাৰ ৰিলেশ্যনশ্বিপ আছিলে, ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ আছিলে, গতিকে তেওঁ মোৰ যোনটো মই বিশ্বাসত এখন চেক দিছিলোঁ আৰু এই চেকখন তেওঁ মিছ ইউজ কৰিছিলে।
আৰু কৈছিলে যে হাইকোৰ্টে কৈছিলে যিহেতু তেওঁ এজন IT প্ৰেক্টিশ্যনাৰ, তেওঁ সকলো বস্তু জানেই, লৰ সকলো বস্তু জানেই, তেওঁ চেক বাউন্স হ'লে কি কৰিব লাগে জানে, তেওঁ মানি ৰিচিপ্ট কিয় ৰখা নাছিলে? ইমান ডাঙৰ এমাউণ্ট এটা দিছিলে মুকেশ কুমাৰক, তেওঁ মানি ৰিচিপ্ট কিয় ৰখা নাছিলে? আৰু তেওঁৰ যোনটো এমাউণ্ট দিছিলে সেইটো এমাউণ্টটো IT ইনকাম টেক্স ৰিটাৰ্ণত কিয় ৰিফ্লেক্ট হোৱা নাছিলে? এইটো প্ৰমাণ দিব পৰা নাছিলে। তেওঁ যে 15 লাখ দিছিলে, তো এইটো IT ইনকাম টেক্স ৰিটাৰ্ণত তেওঁ ৰিফ্লেক্ট হোৱা নাছিলে, আৰু সেইকাৰণে এইকেইটা ৰিজন দি কিনে মানে হাইকোৰ্টে মুকেশ কুমাৰক একুইটেল কৰিছিলে। দেন বীৰ সিং এইটো ক্ৰিমিনেল ৰিভিজন আপিল কৰিছিলে সুপ্ৰিম কোৰ্টত, আৰু সুপ্ৰিম কোৰ্টে যোনটো ট্ৰায়েল কোৰ্টৰ ডিচিশ্যন আছিলে সেইটো আপিল কৰিছিলে, আৰু যোনটো হাইকোৰ্টৰ ডিচিশ্যন আছিলে সেইটো তেওঁলোকে ৰিভক কৰিছিলে, সেইটো আপহেল্ড কৰা নাছিলে। ট্ৰায়েল কোৰ্টৰ কনভিকশ্যনটো যোনটো দিছিলে 15 লাখ আৰু 6 মান্থ যোনটো ইমপ্ৰিজনমেণ্ট, তো সেই ইমপ্ৰিজনমেণ্টটো আপহেল্ড কৰিছিলে, কিন্তু ইমপ্ৰিজনমেণ্টটো তেওঁক ৰিডিউচ কৰিছিলে, ইমপ্ৰিজনমেণ্ট যিটো জেল এইটো মাফ কৰিছিলে, যদি উইদিন 1 মান্থ তেওঁ 16 লাখ ৰুপিজ তেওঁক ফাইন ইম্প'জ কৰিছিলে। আৰু সুপ্ৰিম কোৰ্টে কৈছিলে ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ ক্লাইণ্ট আৰু তেওঁ ল জানেই বাবে CA বাবে বা IT প্ৰেক্টিশ্যনাৰ বাবে জেনেৰেল মানুহৰ তাত 138 আৰু 139ৰ যিখিনি এপ্লিকেবল হ'ব সেইখিনি তাৰ ওপৰতো এপ্লিকেবল হ'ব। আৰু তেওঁ যদি এইটো প্ৰুভ কৰিব পাৰে যে তেওঁ আনডিউ ইনফ্লুৱেঞ্চ হৈছিলে, কোৱাৰচন হৈছিলে, বা কিবা তেওঁক জোৰ জবৰদস্তি কৰি চেকখন লৈছিলে, তেতিয়াহ'লেহে তেওঁ ক'ব পাৰিব যে তেওঁ চেকখন লৈছিলে। এইবিলাক প্ৰুভ কৰিব লাগিব। ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ দেখালেই নহ'ব, এইবিলাক প্ৰুভ কৰিব লাগিব, ডকুমেণ্ট দিব লাগিব যে আনডিউ ইনফ্লুৱেঞ্চ আৰু কোৱাৰচন। আৰু 2 নম্বৰ ৰিজনটো হৈছে তেওঁ যিটো ছিগনেচাৰ কৰিছিলে চেকখনত, তেওঁ সেইটো এডমিট কৰিছিলে, হয় এইটো মোৰ ছিগনেচাৰ। যদি আপুনি এখন কাৰোবাক ব্লেংক চেক দিয়ে, তাত আপোনাৰ অকল ছিগনেচাৰটো থাকে, তাত ডেটবিলাক এমাউণ্টবিলাক যদি আপোনাৰ পেইজনেই ভৰাই, পেইজনে এইবিলাক কৰে, আপুনি এইটো ডিফেন্স দিব নোৱাৰিব, এইটো হেণ্ড ৰাইটিং বেলেগ, এইখিনি মই ফিল আপ কৰা নাই। আপুনি যদি এখন চেক দিছে চাইন কৰি, এইটো প্ৰিজিউম হ'ব যে আপুনি তেওঁক অথৰিটি দিছে, তেওঁক যিমান এমাউণ্ট ফিল কৰিব, যিমান দিব লগা আছে, এইটো ডিছপিউট নহয়, আপুনি এইটো ডিফেন্স আনিব নোৱাৰে, হেণ্ড ৰাইটিংটো বেলেগ বা কিবা বেলেগ। গতিকে নিজৰ যেতিয়া আপুনি এখন চেক পাত দিব কাৰোবাক চাইন কৰি বা ব্লেংক চেক পাত দিব, তাৰ ক্ষেত্ৰত খুবেই সাৱধান হওক। আৰু আপুনি তেতিয়ালৈকে ভাবি থাকিব মই অকল ছিগনেচাৰটোহে দিছোঁ, বাকীবিলাক ফিল আপ কৰা নাই, গতিকে মই এইবিলাক ডিফেন্সত আনিব পাৰিম, তেনেকুৱা নহয়। তো NI এক্টৰ যোনটো মানে এইবিলাক চেক বাউন্সৰ কেছ হয়, ইয়াৰ ক্ষেত্ৰত বহুত প্ৰিজাম্পশ্যন থাকে। যদি আপুনি এনেকুৱাকৈ চাইন দি দিয়ে, এইটো প্ৰিজিউম কৰা যাব যে আপুনি তাক ঋণ দিব আছে, আৰু তাৰ বিনিময়ত আপুনি চেক পাতখন দিছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। চেক এখন যদি আপুনি কাৰোবাক দিয়ে, তেতিয়া আপোনাৰ ক্ষেত্ৰত কি বস্তু সাৱধান হ'ব লাগে। গতিকে এনেকুৱা ব্লেংক চেক বা আপুনি যদি কাৰোবাক ছিকিউৰিটি চেক দিছে, যদি আপোনাৰ চেক চুৰি হৈছে, তেতিয়াহ'লে আপুনি পুলিচ কমপ্লেইন কৰিব পাৰে যে মোৰ চেকত চহী আছিলে, মোৰ চেকখন চুৰি হৈছে, পুলিচ কমপ্লেইন কৰিব লাগিব, সেইবিলাক ৰিপৰ্ট দেখাব লাগিব। ঠিক আছে, আপুনি প্ৰথমে চেকখন দিছে, দি কিনে কেছ চলিছে 2-3 বছৰ, তাৰপিছত যদি আপুনি পুলিচ ষ্টেচনত যায় আপোনাৰ চেক পাত হেৰুৱা বুলি আপুনি কমপ্লেইন দিয়ে, সেইটো হ'ব জানো? সেইটো নহ'ব। গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰিকশ্যন আছে চেক বাউন্স ৰিলেটেড। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই কিছু উপকৃত হৈছে। এইখিনিয়ে বিষয়বস্তু আছিলে আজিৰ ভিডিঅ'ৰ যিটো ইম্পৰ্টেণ্ট জাজমেণ্ট, বীৰ সিং ভাৰ্চেছ মুকেশ কুমাৰ। এইটো 2019 এইটো জাজমেণ্ট আহিছিলে। তো মই আপোনালোকক বুজালোঁ 3টা কোৰ্টৰ এংগলত, ট্ৰায়েল কোৰ্ট, হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ডিচিশ্যন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে। ধন্যবাদ। জয় অসম।